এ ফৰ আসাম বুলি কোৱা প্ৰধানমন্ত্ৰী এতিয়া ক'ত কিয় বাৰে বাৰে হাতীমুৰা বান্ধৰ নিৰ্মাণৰ কাম লাভ কৰে মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে সোণৰ কণী পৰা হাহলৈ পৰিণত হৈছে নেকি হাতীমুৰা বান্ধ সমগ্ৰ অসমত এতিয়া প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ অসমৰ এই দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যাক লৈ কেন্দ্ৰ আৰু ৰাজ্যৰ দুইখন বিজেপি চৰকাৰে নিজৰ দায়িত্ব পালনত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আজি সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছিল হুছেইনে সংবাদমেলত কেইবাটাও বিস্ফোৰক প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতেই ব্ৰহ্মপুত্ৰ খননেৰে বান সমস্যা সমাধান কৰা হ'ব বুলি ৰাইজক আভুৱা ভৰিছিল বিজেপি চৰকাৰে এতিয়া আকৌ 50টা পুখুৰী খান্দি অসমৰ বান সমস্যা সমাধান কৰিব পৰা যাব বুলি অদ্ভুত মন্তব্য কৰিছে অমিত শাহে আছিল যে নিৰ্বাচনত 2016 চনৰ নিৰ্বাচনৰ আগত যে বানমুক্ত অসম তেনে প্ৰেক্ষাপটত এই বানমুক্ত অসমৰ মূল প্ৰতিশ্ৰুতি দি আজি বাৰে বাৰে কিয় অসমত এয়া বানৰ বিভীষিকাৰ সৃষ্টি হ'বলৈ পাইছে এইটো এটা আজি মূল প্ৰশ্ন হৈ পৰিছে আপোনালোকে জানে যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মূল বক্তব্যটো আছিল ব্ৰহ্মপুত্ৰ নদীৰ খনন বাৰম্বাৰ তেখেতে কৈ আহিছিল যে ব্ৰহ্মপুত্ৰ নদীৰ খনন কৰি বানপানীৰ সমস্যা সমাধান কৰা হ'ব ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে বিশাল মথাউৰিৰ ৰূপত হাইৱে বনোৱা হ'ব আৰু সেই হাইৱেৰে গাড়ী চলাচল হ'ব বানপানীৰ ব্ৰহ্মপুত্ৰৰ পৰা যি বানপানীৰ সৃষ্টি হয় ব্ৰহ্মপুত্ৰ উপত্যকাত সেয়াও ৰোধ কৰিব পৰা যাব আৰু খনন কৰাও হ'ব একেসময়ত কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটো নহয় ঠিক একেদৰে এতিয়া 2021 চনত বিজেপিৰ দ্বিতীয় কাৰ্যকালৰ বাবে ক্ষমতাত আহি অহাৰ লগে লগে এটা অদ্ভুত যুক্তি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই দি থৈ গ'ল যে অসমত পুখুৰী খান্দি বানপানীৰ সমস্যা সমাধান কৰিব ডাঙৰ ডাঙৰ বিশাল বিশাল পুখুৰী খান্দিব আৰু পুখুৰী খান্দি তেখেতসকলে বানপানীৰ সমস্যা সমাধান কৰিব লগতে হুছেইনে প্ৰশ্ন উত্থাপন কৰে যে অসমৰ বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰৰ উপৰিও যিকেইটা উপনৈয়ে উপদ্ৰৱ চলাই সেইকেইটাৰ সাধাৰণ পানীৰ বহন ক্ষমতা কিমান কি পৰিমাণৰ অতিৰিক্ত পানী বানপানীৰ সময়ত এই নৈবোৰেৰে বৈ আহে এই সময়ছোৱাত ধাৰাবাহিক বৃষ্টিপাতৰ ফলত নদীবান্ধবোৰে একে সময়ত কিমান পৰিমাণৰ পানী এৰি দিয়ে এই অতিৰিক্ত পানীখিনি পুখুৰীত ৰাখিবলৈ কিমান আয়তনৰ পুখুৰী খান্দিব লাগিব পানীৰ এই অতিৰিক্ত পৰিমাণ অনুযায়ী অঞ্চলভেদে অসমৰ কোন কোন ঠাইত কিমান আয়তনৰ পুখুৰী খন্দা হ'ব অসমৰ বানপানী যি ব্ৰহ্মপুত্ৰ নদীৰ খোদ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি খোদ থকা এটা নদী সেই নদীৰ পৰা সৃষ্টি হোৱা তাৰ উপনদীৰ পৰা সৃষ্টি হোৱা বানপানীক ডাঙৰ ডাঙৰ পুখুৰী খান্দি ৰোধ কৰিব এতিয়া মোৰ প্ৰশ্নটো হ'ল যে এই যে পুখুৰী খান্দি ৰোধ কৰিব বিচাৰি যায় তাতে অসম চৰকাৰক আমি কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ ইতিমধ্যে কিন্তু পুখুৰী খন্দা নামটো লিখি ৰাখিছিলোঁ যে অমৃত সৰোবৰ নামেৰে তেওঁলোকে ইতিমধ্যে বিশাল বিশাল পুখুৰী খান্দাৰ কাম আৰম্ভ কৰিছে বিভিন্ন সমষ্টিত আৰু এইবিলাকৰ নিবিদা কেনেকৈ হ'ল কোটি কোটি টকাৰে খান্দাৰ কাৰণে কাক ঠিকা দিয়া হ'ল এইবোৰ কথা কোনো আমি নাজানো এই ৰহস্যৰ আৱৰ্তত আছে কিন্তু তাৰ বাবে এই পুখুৰী খন্দাৰ আগতে তেওঁলোকক কেইটামান প্ৰশ্ন যে ই কিমান যুক্তিসংগত এই ক্ষেত্ৰত মূল প্ৰশ্নকেইটা হ'ল যে অসমৰ বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰেদি যিকেইটা উপনৈয়ে উপদ্ৰৱ চলায় ব্ৰহ্মপুত্ৰৰ উপৰিও যিকেইটা উপনৈয়ে উপদ্ৰৱ চলায় সেইকেইটাৰ সাধাৰণ পানী বহন ক্ষমতা কিমান সেইটো তেওঁলোকে ষ্টাডি কৰিছিল কি পৰিমাণৰ অতিৰিক্ত পানী বানপানীৰ সময়ত এই নৈবোৰেৰে প্ৰতি মিনিটত কিলোমিটাৰ পানী বৈ যায় কাৰণ এটা নদীৰে পানী যেতিয়া বৈ যায় সেই নদীটোত প্ৰতি মিনিটত কিমান পানী বৈ গৈছে কিমান পানী পুখুৰীয়ে বহন কৰিব পাৰিব তাৰ এটা
অধ্যয়ন লাগিব। এই ক্ষেত্ৰত মই চৰকাৰক মুকলি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেওঁলোকে ইয়াৰ উত্তৰ তেওঁলোকৰ হাতত আছে। এই সময়ছোৱাত ধাৰাবাহিক বৃষ্টিপাতৰ ফলত নদী বান্ধবোৰে একে সময়ত কিমান পৰিমাণৰ পানী এৰি দিয়ে? এই সময়তে যেতিয়া বানপানীৰ সৃষ্টি হয় সেই সময়তো ধাৰাবাহিকভাৱে বৃষ্টিপাত হয়। এই বৃষ্টিপাতৰ ফলত যি নদী বান্ধবোৰত মানে নদী বান্ধবোৰ খুলি দিয়া হয়, খুলি দিয়াৰ ফলত কিমান পানী এৰি দিয়া হয় একে সময়তে, তাৰ তেওঁলোকৰ হাতত কিবা তথ্য আছে? এই অতিৰিক্ত পানীখিনি পুখুৰীত ৰাখিবলৈ কিমান আয়তনৰ পুখুৰী খান্দিব লাগিব? পানীৰ এই অতিৰিক্ত পৰিমাণ অনুযায়ী অঞ্চল ভেদে অসমৰ কোন ঠাইত কিমান আয়তনৰ পুখুৰী খান্দা হয়? কাৰণ কিয় সকলো অঞ্চলতো আয়তন একে হ'ব নোৱাৰে। কাৰণ কোনোবা অঞ্চলত নদী বান্ধৰ সংখ্যা বেছি হ'ব পাৰে, কোনোবা অঞ্চলৰ উপনৈ জীয়া ভৰালী হওক বা ভোগদৈ হওক বা কপিলি হওক, যিবিলাক নদী বানপানীৰ সময়ত বেছি প্ৰবল মানে উপদ্ৰৱ চলায়, সেই অঞ্চলবিলাকত পুখুৰীৰ আয়তনটো কিমান হ'ব? তেওঁলোকৰ হাতত কিবা তথ্য আছে? লগতে প্ৰশ্ন উত্থাপন কৰি ৰাছেল হুছেইনে কয় যে যোৱা 9 বছৰত নতুন পুখুৰী খন্দাৰ বিপৰীতে উন্নয়নৰ নামত নতুনকৈ কিমান জলাশয় পুতি পেলোৱা হ'ল। পুতি পেলোৱাৰ আগতে এই জলাশয়বোৰৰ পানী বহন ক্ষমতা প্ৰতি মিনিটত কিমান কিলোলিটাৰ আছিল? উন্নয়নৰ নামত নতুনকৈ কিমান জলাশয় পুতি পেলোৱা হয়? কাৰণ এতিয়া চৰকাৰে শ কোটি টকা মানে অপচয় কৰা বুলিয়ে কওঁ যে তেওঁলোকে পুখুৰী খান্দিবলৈ ওলাইছে, কিন্তু যিবোৰ জলাশয় আছে অসমত, যিটো প্ৰাকৃতিকভাৱে যিবোৰ জলাশয় আছে, যি জলাশয়বোৰে বৰষুণৰ পানী বহন কৰাৰ এটা নেচাৰেল প্ৰাকৃতিক তেওঁলোকৰ বহন ক্ষমতা আছিল, সেই কিমানবোৰ জলাশয় পুতি পেলোৱা হয় আৰু সেই পুতি পেলোৱা জলাশয়ৰ তথ্যবোৰ চৰকাৰে মুকলিভাৱে জনাব লাগে। আৰু এই জলাশয়বোৰত পানীৰ বহন ক্ষমতা কিমান আছিল সেই কথাটো চৰকাৰে মুকলি কৰিব। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰো যে এইমছৰ নামত, এইমছৰ ওচৰে পাজৰে মাটি কাৰ নামত, কাৰ মাটি, এইবোৰতো আপোনালোকে জানে যে চৰকাৰৰ পৃষ্ঠপোষকতাত আশীৰ্বাদত এতিয়া কোনে এইমছৰ গোটেই ওচৰে পাজৰে উত্তৰ গুৱাহাটীৰ অঞ্চল, বৃহৎ অঞ্চলটোত কোনে মাটি লৈছে, এইবোৰ কথা আপোনালোকে জানে। আজিৰ তাৰিখত উত্তৰ গুৱাহাটী কলেজৰ সমীপত 5খন গাঁও পানীৰ তলত সম্পূৰ্ণভাৱে আছে। আৰু পানী বানপানীৰ সময়ত নহয়, সাধাৰণ অৱস্থাতো এই 5খন গাঁও পানীৰ তলত। কি কাৰণত? যে দিছপুৰৰ আশীৰ্বাদ পুষ্ট কিছুমান মানুহ, আচলতে এই দিছপুৰৰে মানুহ, তেওঁলোকে নেপথ্যত থাকি যিসকলে মাটি দিছে, কিন্তু যি জলাশয় পুতি দিয়া হৈছে এইমছৰ ওচৰে পাজৰৰ বৃহৎ অঞ্চলত, তাৰ কাৰণে এতিয়া 5খন গাঁও অনবৰতে পানী। অন্যহাতে অভিযোগ উত্থাপন হৈছে যে শেহতীয়াকৈ বান্ধ ভাঙি যোৱাৰ ফলত বিস্তীৰ্ণ অঞ্চল বানত বুৰ যোৱা হাতীমূৰা মথাউৰিৰ নিৰ্মাণৰ কামৰ বিভিন্ন ঠিকা অসম চৰকাৰৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত প্ৰতিষ্ঠান মাধৱ এণ্টাৰপ্ৰাইজেও লাভ কৰিছিল। 7,60,00,000 টকাৰ কামৰ আবণ্টন লাভ কৰিছিল কৃষ্ণ মহন্তই। উল্লেখযোগ্য যে 2017 চনতো এই মথাউৰি ভাঙি কলিয়াবৰবাসীৰ ৰাইজক জ্বলাকলা খুৱাইছিল। সেইবাৰো এই মথাউৰিটোৰ মেৰামতিৰ ঠিকা লাভ কৰিছিল কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই। ককাইক সমষ্টিটোৰ বিধায়ক হৈ থকাৰ সময়ত এইদৰে বাৰে বাৰে বিধায়কগৰাকীৰ ভাতৃয়ে ঠিকা লাভ কৰাটোৱে কি সূচায়? ৰাইজৰ দলৰ নেতাগৰাকীয়ে হাতীমূৰা বান্ধৰ নিৰ্মাণ সন্দৰ্ভত CM ভিজিলেন্স বা তাতকৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে। এই বানপানীৰ সময়তে যোৱাকালি আপোনালোকে জানে যে কলিয়াবৰত হাতীমূৰা বান্ধটো এটা অতি গুৰুত্বপূৰ্ণ বান্ধ, মানে যিটো মথাউৰি, এই অতি গুৰুত্বপূৰ্ণ মথাউৰি এটা ভাঙিব। এই মথাউৰিটোৰ ঠিকা আবণ্টন কৰা হৈছিল কৃষ্ণ মহন্ত মন্ত্ৰী বিধায়ক, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত ডাঙৰীয়াৰ প্ৰতিষ্ঠান মাধৱ এণ্টাৰপ্ৰাইজে লাভ কৰিছে। তাতে আৰু এগৰাকী ব্যক্তিয়ে কাম লাভ কৰিছিল, শইকীয়া উপাধিৰ এগৰাকী ব্যক্তি লাভ কৰিছিল।
আৰু মন্ত্ৰী ভাতৃয়ে লাভ কৰা কামৰ পৰিমাণ আছিল 7,60,00,000 টকা তেওঁৰ নামত আবণ্টন দিয়া আছে কামটো তেওঁলোকে লাভ কৰিছে আবণ্টন নহয় তেওঁলোকে কামটো লাভ কৰিছে এলটমেণ্ট আৰু এলটমেণ্ট দিয়ে ন কালি সংবাদ মাধ্যমত শুনিছোঁ যে মন্ত্ৰীৰ ভাতৃয়ে অৰ্ডাৰ কপিটো জেৰক্স কৰি অনা নাই নেকি আচ্ছা যিকি ন অৰ্ডাৰ কপিটো মোৰ আছে আপোনালোকৰ মই পিছত দেখুৱাই দিম সেইটোৱে ইয়াতে আছে মই পিছত আপোনালোকক দি আছোঁ যিকি ন এই কামটোত মাত্ৰ 2খনে নিবিদা পৰা আছে তাৰমানে কি যে চৰকাৰী পৃষ্ঠপোষকতা যেতিয়া ৰজাঘৰীয়া মানুহ ঠিকা দিয়া হয় তেতিয়াহ'লে আন ঠিকাদাৰবিলাকক টেণ্ডাৰ মাৰিবলৈ বাধা কৰা কিন্তু আজিকালি মুকলি পৰম্পৰা আছে বিশেষকৈ বিজেপি চৰকাৰৰ সেইকাৰণে 2খনে টেণ্ডাৰ নিবিদা কৰিছিল আৰু এই 2খন নিবিদাৰ ভিত্তিত এই কামটো দিয়া আছে আৰু একেজন ব্যক্তি মন্ত্ৰীৰ ভাতৃ কৃষ্ণ মহন্তৰ একেজন ব্যক্তিয়ে 2017 চনত এই হাতীমুৰা বান্ধটোৰ তেওঁ নিৰ্মাণ কৰাৰ পিছত ভাঙিছিল আৰু ইয়াত বহুত ডাঙৰ ইনকুৱাৰী হৈছিল প্ৰবল প্ৰতিবাদ হৈছিল হাজাৰ হাজাৰ মানুহ পানীৰ তলত প্লাবিত হৈছিল তাৰে ইনকুৱাৰী কি হ'ল তাৰে ইনকুৱাৰী ৰিপৰ্ট ক'ত তাৰে কি তদন্ত হৈছিল আৰু সেই যদি তদন্ত উচিত তদন্ত হৈছিল তাৰপিছত মাত্ৰ 2খন নিবিদা কৰাৰ পিছত 2022-23ত মাত্ৰ 2খন নিবিদা কৰাৰ পিছত কেনেকে মন্ত্ৰীৰ ভাতৃ কৃষ্ণ মহন্তৰ প্ৰতিষ্ঠান মাধৱ এণ্টাৰপ্ৰাইজত 7,60,00,000 টকাৰ কাম দিয়ে আৰু পুনৰবাৰ এই মথাৰটো যোৱাকালি ভাঙিছে সেই মথাৰটো এম্বাৰ্কমেণ্ট আৰু ওপৰৰ যিখিনি পিটচিং এই কামটো মন্ত্ৰীৰ ভাতৃক দিয়া আছে ভাঙিছে এতিয়া আমি ৰাইজৰ দৰে দাবী জনাইছোঁ যে এটা উচিত তদন্ত কাৰণ বিগত সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত যে বৃহৎ দুৰ্নীতি হৈছে চৰকাৰখনৰ আৰু এইটো স্পষ্টভাৱে পুনৰবাৰ জল পথ এটা কথা স্পষ্ট হৈ গ'ল যে এইবাৰ আকৌ এটা বিশাল দুৰ্নীতি হৈছে আৰু এই দুৰ্নীতিৰ ফল ভুগিব লগা কোনে আছে সাধাৰণ বানপীড়িত ৰাইজ ইফালে যি সময়ত সমষ্টিবাসীৰ ৰাইজ বানত ডুব গৈ আছে সেই সময়ত আকৌ বিজেপি বিধায়ক জিতু গোস্বামীয়ে থাইলেণ্ডৰ পাটায়াত গৈ পুত্ৰৰ উপনয়ন পাতিছে লগত লৈ গৈছে পৰিয়াল তথা বন্ধু বান্ধৱ সেই কথাই বিজেপি বিধায়ক জিতু গোস্বামীয়ে যে বৰহমপুৰ সমষ্টিবাসীৰ ৰাইজক অৱজ্ঞা আৰু উপহাস কৰিছে তাকেই প্ৰমাণ নকৰেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো বিধায়ককে নিজ নিজ সমষ্টিত থাকি বানপানীৰ বুজ ল'বলৈ নিৰ্দেশ দিছে সেই সময়তে জিতু গোস্বামীয়ে থাইলেণ্ডত গৈ পাতিছেগৈ পুত্ৰৰ উপনয়ন এতিয়া প্ৰশ্ন হ'ল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অৱমাননা কৰা জিতু গোস্বামীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে ৰাছিদ হুছেইনে বৰহমপুৰৰ বিধায়ক যে কপিলী নদীৰ যি বানৰ তাণ্ডৱ আপোনালোকে দেখিছে এই যোৱা মাহৰ এপ্ৰিল মাহৰ শেষত আৰু মে মাহৰ প্ৰথম সপ্তাহত যি বানৰ তাণ্ডৱ চলিছিল হোজাই অঞ্চলত গোটেই এই বৃহত্তৰ নগাঁৱৰ এটা অঞ্চল লংকা টংকা এই গোটেই অঞ্চলটোত বানৰ তাণ্ডৱ চলিছিল তাণ্ডৱ চলাৰ সময়ত এই কপিলী নদীৰ কাষৰীয়া অঞ্চলটোৰে অহা গোটেই অঞ্চল পানী প্লাবিত হৈছে বহু মানুহ গৰু ছাগলী গৰু উঠি গৈছিল কেইবাজন ব্যক্তিৰ মৃত্যু হৈছিল আৰু সেই বৰহমপুৰ সমষ্টি বিধায়কজনে আজি থাইলেণ্ডত বাতৰি কাকতত সংবাদ মাধ্যমত কোৱা হৈছে যে প্ৰায় 60গৰাকী তেওঁৰ নিকটাত্মীয় ব্যক্তি বন্ধু বান্ধৱক লৈ পুত্ৰৰ উপনয়ন উদযাপন কৰিবলৈ থাইলেণ্ডত গৈছে আজি বৰহমপুৰৰ কপিলী নদীৰ ওচৰত বৰহমপুৰত আজি বিধায়কজন থাকিব লাগিছে আজি মুখ্যমন্ত্ৰীয়ে কি তদন্ত কৰিব আজি তেওঁ মুখ্যমন্ত্ৰীয়ে বিধায়কসকলক নিৰ্দেশ দিছে যে আপোনালোকে এতিয়া সমষ্টিত থাকক বানপীড়িত লোকৰ খবৰ লওক সেই সময়ত যে আজি তেওঁৰ ঘনিষ্ঠ বিধায়কগৰাকী নাই বিৰুদ্ধে বিদেশত পুত্ৰৰ উপনয়ন উদযাপন কৰিবলৈ সাংগু পাংগু লৈ যে আছে আজি মুখ্যমন্ত্ৰী কি ব্যৱস্থা ল'ব সেয়া কথা স্পষ্ট কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমৰ বান সমস্যা মোকাবিলা কৰিবলৈ পৰ্যাপ্ত ধন মোকলাই নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাছিদ হুছেইনে
2017 চনত প্ৰলয়ংকাৰী বানৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি 1250 কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই পেকেজৰ কিমান টকা অসমে লাভ কৰিলে সেয়া ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে নেতাগৰাকীয়ে। কেৱল এয়াই নহয়, NDRFৰ ধনো অসমে বিচৰা মতে এটা বছৰেও কেন্দ্ৰই মোকলাই দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাছেল হুছেইনে। মুখ্যমন্ত্ৰীয়ে কি নৈতিকতাৰ ভিত্তিত ব্যৱস্থা লয়? কাৰণ আপোনালোকে সকলোৱে জানে যে এপ্ৰিল মাহৰ শেষৰ ফালে মুখ্যমন্ত্ৰীয়ে অসমত যেতিয়া মধ্য অসমত বানৰ তাণ্ডৱ চলিছিল তেতিয়া তেখেতে ছিংগাপুৰত প্ৰমোদ ভ্ৰমণত আছিল। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা যে ভাৰতৰ গৃহমন্ত্ৰীয়ে অসমৰ বানপানীৰ তেখেতে উদ্বেগ প্ৰকাশ কৰিছিল। উদ্বেগ প্ৰকাশ কৰি সেই বাৰ্তা অসমৰ মুখ্যমন্ত্ৰীক দিছিল আৰু ক'ত দিছিল? ছিংগাপুৰত দিছিল। আৰু ছিংগাপুৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে এই বাৰ্তা অসমৰ সংবাদ মাধ্যমত যে গৃহমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰিছে অসমৰ মধ্য অসমত এই বানৰ তাণ্ডৱৰ কাৰণে। যে আজি যিগৰাকী মুখ্যমন্ত্ৰীয়ে যোৱা অসমৰ এই ছিজনৰ প্ৰথমটো বানপানীত তেওঁ নিজে বিদেশ ভ্ৰমণত আছে, প্ৰমোদ ভ্ৰমণত আছে। আজি মুখ্যমন্ত্ৰীৰ কি নৈতিকতাৰ ভিত্তিত তেওঁৰ বিধায়কজনক প্ৰশ্ন কৰিব? চতুৰ্থ কথাটো হৈছে যে আপোনালোকে সকলোৱে জানে যে অসম প্ৰশাসনিক মহাবিদ্যালয় এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত 2017 চনৰ 1 আগষ্টৰ দিনা অসমৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন ৰিভিউ মিটিং পাতিছিল অসমৰ বানপানীৰ ওপৰত। তাত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল আৰু সকলো মন্ত্ৰী উপস্থিত আছিল। আজি বৰ্তমানৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল আৰু তাত তেওঁ প্ৰতিশ্ৰুতি দিছিল 1250 কোটি টকাৰ বানপানীৰ পেকেজ ঘোষণা কৰিছিল আৰু ৰিচাৰ্চ অসমৰ বান সমস্যাটো সমাধান কৰাৰ কাৰণে গৱেষণা কৰিবলৈ প্ৰায় 100 কোটি টকা ঘোষণা কৰিছিল। আজি সেয়া তাৰ তথ্য ক'ত? চৰকাৰে ক'ব পাৰিব নেকি যে প্ৰধানমন্ত্ৰীয়ে 2017 চনৰ 1 আগষ্টত ঘোষণা কৰা 1250 কোটি টকাৰ পেকেজৰ তথ্য ক'ত? এইটো এটা আমাৰ মুকলি প্ৰশ্ন। আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য ৰাজহুৱা কৰিব। একে সময়তে অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতৰ কেবিনেটৰ সন্মানীয় মন্ত্ৰীসকলে সময়ে সময়ে কৈ থাকে যে দিল্লীয়ে আমাক ধন উপচাই দিছে। তাৰে এটা আপুনি তথ্য শুনিলে আপোনালোকৰ চকু কঁপালত যে NDRF নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ NDRFৰ ধন অসমে বিচাৰিছিল 2018-19ত 2,509.07 কোটি। ঠিক তেনেদৰে 2018-19ত 2,509.07 কোটি টকা অসমে ধন বিচাৰিছিল। মানে এই যে প্ৰবল বানপানীৰ কাৰণে যে সাহায্যৰ কাৰণে ধন বিচাৰিছিল। চৰকাৰে দিল্লীয়ে কিমান ধন দিলে জানে আপোনালোকে? 0। ঠিক 19-20ত 3,237.76 কোটি টকাৰ ধন বিচাৰিছিল দিল্লীৰ চৰকাৰে দিলে 0। মানে কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰে 0। 2020-21ত 2,640.87 কোটি টকা বিচাৰিছিল, মাত্ৰ 44.37 কোটি টকা দিলে। একেধৰণে 2021-22ত 1,088.18 কোটি টকা বিচাৰিছিল, সেইবাৰো 0 দিয়া হয়। আৰু 2022 আৰু 23ত 1,309.50 কোটি টকা বিচৰা হৈছিল আৰু NDRFৰ পৰা মুকলি কৰি দিয়া ধন 160.9894 কোটি টকা। অৰ্থাৎ অসমে মুঠ বিচাৰিলে যোৱা 5টা বছৰত 10,785.38 কোটি টকা আৰু অসমে পালে 250.31 কোটি টকা। এটা চৰকাৰক এটা কথা মুকলি প্ৰত্যাহ্বান জনাইছো। চৰকাৰে যে বাৰে বাৰে কয়
যে অসমে আমি যেতিয়া কওঁ যে অসমে মাত্ৰ 2.5 বছৰত 50,000 কোটি টকা ঋণ ললে তেতিয়া যেতিয়া এই মন্ত্ৰী তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ কেইজনমান মন্ত্ৰীয়ে যেতিয়া মহাৰাষ্ট্ৰই কিমান ঋণ লৈছে তেওঁলোকে এটা কথা নকয় যে মহাৰাষ্ট্ৰই কিমান ৰেভিনিউ আৰ্ন কৰে এটা ফাইনেন্সিয়েল ইয়াৰত কিমান ৰেভিনিউ আৰ্ন কৰে 2 লাখৰ ওপৰত ৰেভিনিউ আৰ্ন কৰে উত্তৰ প্ৰদেশে প্ৰায় 2 লাখ ৰেভিনিউ আৰ্ন কৰে অসমে কিমান ৰেভিনিউ আৰ্ন কৰে 29,000 কোটি তেওঁলোকে তাৰ পিছতো মহাৰাষ্ট্ৰৰ উদাহৰণ দিব পাঞ্জাৱৰ উদাহৰণ দিব এতিয়া তেওঁলোকে মুকলি প্ৰত্যাহ্বান জনাইছিল যে এই বছৰকেইটা 18, 19, 20, 21, 22 নেশ্যনেল ডিজাস্টাৰ ৰেছপন্স ফাণ্ড NDRF কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ বিহাৰত কিমান ধন মুকলি কৰিছে তেওঁলোকে ৰাজহুৱা কৰে মই ৰাজহুৱা নকৰো এই বিজেপি চৰকাৰে ৰাজহুৱা কৰে যে যোৱা 5 বছৰত অসমে 250.31 কোটি টকা NDRFৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছে আৰু তেওঁলোকে মুকলি কৰক এই যি মন্ত্ৰী আৰু যি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঋণৰ ক্ষেত্ৰত যেতিয়া বাৰে বাৰে বহিৰাজ্যৰ লগত তুলনা কৰে এইবাৰ তেওঁলোকক ৰাজ্যৰ দলে মুকলি প্ৰত্যাহ্বান জনাইছে তেওঁলোকে তথ্য দিয়ক NDRF এই ৰাজ্যকেইখনত এই বিগত সময়ছোৱাত কিমান ধন মুকলি কৰিছে এইখিনিয়ে কলো পুনৰবাৰ অসমৰ যি বানপানীৰ তাণ্ডৱ চলিছে আমি ৰাজ্যৰ দলে সহমৰ্মিতা প্ৰকাশ কৰিছো আৰু অসম চৰকাৰক আহ্বান জনাইছো যে বানত বিধ্বস্ত হোৱা বানত উটি যোৱা প্ৰতিটো পৰিয়ালৰ ব্যক্তিক অনতিপলমে উদ্ধাৰ কৰক তেওঁলোকক সাহায্য প্ৰদান কৰক আৰু তেওঁলোকৰ যি পশুধন বিস্তৰ ক্ষতি হৈছে তাৰ অনতিপলমে ব্যৱস্থা লওক ৰিলিফ কেম্পবোৰত আৰু ভাল ধৰণে পৰ্যাপ্ত পৰিমাণে খাদ্যৰ যোগান ধৰক তেওঁলোকে এইটো আহ্বান জনালো আৰু আমি সন্তুষ্টি প্ৰকাশ কৰিছো আমাৰ বিধায়ক শিৱসাগৰৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই বানাক্ৰান্ত লোকৰ মাজত থাকি তেওঁ মানে NDRF যিসকল লোক মানে যি ষ্টেট ফৰ্চৰ যিবিলাক লোক উদ্ধাৰকাৰী লোক তেওঁলোকৰ লগত থাকি সন্মুখৰ পৰা নেতৃত্ব দিছে উদ্ধাৰ কাৰ্যৰ ক্ষেত্ৰত আৰু ৰাইজৰ দলৰ সকলো কৰ্মকৰ্তাই এই বিপৰ্যয়ৰ সময়ত ৰাইজৰ ওচৰত থিয় হোৱাৰ বাবে আমি ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা ধন্যবাদ জনাইছো